আঘোণৰ পথাৰত এতিয়া দাৱনীৰ ব্যস্ততা গাঁৱলীয়া চহা ৰাইজ এতিয়া ব্যস্ত শালি ধানৰ খেতি চপোৱাত এই দৃশ্য গহপুৰৰ নলবাৰীৰ হাতত কাঁচি লৈ দাৱনীসকল ধান কটাত ব্যস্ত পুৰুষৰ সমানে সমানে ব্যস্ত ডাঙৰি বন্ধাত কান্ধত মেটমৰা ডাঙৰি কঢ়িয়াইছে ঘৰলৈ পথাৰতে দাৱনীসকলে জুতি লৈছে ৰবাব টেঙাৰো মুঠৰ ওপৰত আঘোণৰ পথাৰত শালি ধানৰ খেতি চপোৱাত ব্যস্ত হৈ পৰিছে কৃষক দাৱনীসকল আমি দৃশ্যাংক দেখুৱাইছো এয়া দৃশ্যাংশ গহপুৰৰ আঘোণৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে দাৱনীসকল গাঁৱলীয়া চহা ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে শালি ধানৰ খেতি চপোৱাত হাতত কাঁচি লৈ দাৱনীসকলো এনেদৰে ধান কটাত ব্যস্ত সমান্তৰালকৈ তেওঁলোকে ৰবাব টেঙাৰ জুতিও লৈছে পথাৰতে কান্ধত মেটমৰা ডাঙৰি কঢ়িয়াইছে ঘৰলৈ মুঠৰ ওপৰত আঘোণৰ পথাৰত এতিয়া শালি ধানৰ খেতি চপোৱাত ব্যস্ত হৈ পৰিছে কৃষক দাৱনীসকল আৰু এয়া দৃশ্যাংশ গহপুৰৰ আঘোণৰ পথাৰত আমি ব্যস্ত হৈ আছোঁ আঘোণৰ পথাৰততো আমাৰ ধান কটা ঘৰ বন কৰা গৰু ছাগলী লগা আমাৰ এতিয়া আজৰি নাই আৰু তাৰপিছতে বিয়া সবাহ ওলাইছে তাকো খাব লাগিব এটা পটেঙা ৰবাব টেঙা খাইছোঁ আমাৰ এইটো নিয়মেই মানে পথাৰত আমি ৰবাব টেঙা খাওঁৱেই ৰ'দে ধৰে কাৰণে টেঙা খাই ভালেই লাগে পাতি ওলালে আমি যন্ত্ৰ পাতি আমাৰ ইয়াত বৰ্তমান সোমোৱা নাই আমি এনেকৈ মানুহ গোট খাই পেলাই এনেকৈ কাটোঁ আৰু ভাউৰি নিচিনাকৈ আহি পেলাই 7-8জনী গোট খাই ফূৰ্তি লাগে যা ভাত জলপান খোৱাও যায় তেনেকৈ আৰু এইবাৰ ৰঞ্জিত ধান কেনেকুৱা হৈছে খেতি খেতি ভালেই হৈছে প্ৰথমতে বতৰ চাই বেয়া হ'ব বুলি ভাবিছিলোঁ তাৰপিছত অলপ পানী হ'লত ভাল হৈছে আৰু ব্যস্ত থাকি আমি আগৰ পৰাই পথাৰত ব্যস্ত যিহেতু খেতিয়ক মানুহ এয়া ভাল লাগিছে ভাল লাগে বহুত ভাল লাগে এনেদৰে কিবা এটা ভাল লাগে নিজক দেহাটোও ভাল হৈ থাকে যিহেতু নাইবা যন্ত্ৰ পাতি ব্যৱহাৰ কৰিলে কাম বন নকৰিলে হয় দেহাও অসুস্থ হৈ যায় সেয়েহে আমি পুৰণা পৰম্পৰা মতেই খেতি কৰি আছোঁ কি ধান ৰঞ্জিত ধান কেনেকুৱা হৈছে ভালেই হৈছে কেনেকুৱা কি ধান কৰিছে কিমান আমাৰ ৰঞ্জিত কৰিছে আৰু বহুতখিনি ইমান ভালকৈ চিনিও নাপাওঁ ধৰক কৃষক